Hello traders. So Infintech Solution or another learning video আপোনালোকক স্বাগতম জনাইছো. So first of all friends, আশা কৰো আপোনালোকৰ সকলোৰে এই উইকেণ্ডটো খুব ভালদৰে গ'ল যিহেতু আমাৰ ইণ্ডিয়ান ক্ৰিকেট টিমে কি কৰিলে T20 ৱৰ্ল্ড কাপ জিকিলে আৰু এনেকুৱা খেল আজিৰ ক্ৰিকেটৰ ইতিহাসত এনেকুৱা মানে ফাইনেল খেল হোৱা নাই বুলি সকলোৱে কৈ আছে. So really heads off to them. তেওঁলোকে সঁচাকৈয়ে ডিজাৰ্ভ কৰে, বহুত কষ্ট কৰিছে আৰু তেওঁলোকে আজি এই মানে পৃথিৱীৰ ভিতৰত যিটো ডাঙৰ খিতাপ সেইটো তেওঁলোকে আজুৰি আনিব, মানে আজুৰি আনিছে বুলিয়ে ক'ব লাগিব, মানে হাৰিও জিকিলে. চ' হেডছ অফ টু দেম. চ' উইথ দিছ পজিটিভ নোট, কাইলৈৰ পৰা আমাৰ নতুন ট্ৰেডিং ছেশ্যন আৰম্ভ হ'বলৈ গৈ আছে. চ' মানে এপাৰ্ট ফ্ৰম মাৰ্কেট, আমাৰ একচুৱেলি আমি বিং এন ইণ্ডিয়ান ক্ৰিকেট আমি সদায় সকলোৱে এনজয় কৰি আহিছোঁ আৰু সেইটো আমাৰ ইটছ এ পাৰ্ট অফ লাইফ. চ' সেইটো আমি লাইফটো যদি এনজয় কৰিবলৈ বিচাৰোঁ তেন্তে মানে ক্ৰিকেট আমি এনজয় কৰিব পাৰোঁ বা ক্ৰিকেটৰ যোগেদি আমাৰ লাইফৰ যিখিনি এনজয়মেণ্ট সেইখিনিক আমি এড অন কৰিব পাৰোঁ. চ' এইখিনি অলপ আমি এপাৰ্ট ফ্ৰম মাৰ্কেট আমি কথা পাতিলোঁ. চ' ফাৰ্ষ্ট অফ অল ফ্ৰেণ্ডছ, আমাৰ লাষ্ট যিটো ট্ৰেডিং ডে আছিলে, ডেট ইজ লাষ্ট ফ্ৰাইডে. চ' আমাৰ চেনচেক্সৰ সেইদিনাখন আমাৰ মান্থলি এক্সপায়াৰী আছিলে. চ' আটাইকেইটা ইণ্ডেক্সেই যোৱা সপ্তাহত এক্সপায়াৰ্ড হৈছে, মানে মান্থলি এক্সপায়াৰী সকলোৰে হৈ গ'ল আৰু ট্ৰুমেণ্ডাছ ভলেটিলিটি দেখা গ'ল মাৰ্কেটত, যিহেতু গোটেই উইকটোৱে একচুৱেলি মান্থলি এক্সপায়াৰী উইক বুলি ক'ব লাগিব. চ' খুব ভলেটিলিটি দেখা, মানে আপছ এণ্ড ডাউনছ দেখা গ'ল আৰু যেতিয়া এনেকুৱা ধৰণৰ আপছ এণ্ড ডাউনছ মাৰ্কেটত আহে তেতিয়াই কিন্তু আপোনালোকৰ কি হয়, পইচা বনে. ঠিক আছে, তো মাৰ্কেটৰ চিম্পল ৰুলটো হ'ল যে কি, আপ হওক বা ডাউন হওক, যিটো ডাইৰেকশ্যনলৈ যাওক, কিন্তু যদি আপ এণ্ড ডাউন হৈ থাকে তেনেহ'লে আপোনালোকৰ বেংক বেলেঞ্চটো কি হ'ব, আপ এণ্ড ডাউন হৈ থাকিব. চ' ডাউনটোতো হ'ব পাৰে, চব সেইটো মানে কোনেও ক'ব নোৱাৰে যে সকলোৱে গেইনে কৰি গৈ থাকিব. ডেফিনেটলি ইটছ এ জিৰ' চাম গেম, যিহেতু আমি অপশ্যন ট্ৰেডিং কৰি আছোঁ, কোনোবাই হাৰিলে কি হ'ব, কোনোবাই জিকিব. ঠিক আছে, চ' লাষ্ট ফ্ৰাইডেত আমি চেনচেক্সৰ ওপৰত আমি ভিডিঅ' বনোৱা হোৱা নাছিলে আমাৰ, যদিও আমাৰ যিটো টেলিগ্ৰাম চেনেল আছিলে তাত আমি আপোনালোকেও চাব পাৰিব. এক ছেকেণ্ড, জাষ্ট এ মিনিট. অ'কে, আমাৰ যিটো টেলিগ্ৰাম চেনেল আছিলে, তো তাতে 167 মেম্বাৰ্ছ অলৰেডি আছে. তো আপোনালোক যদি নতুন, আপোনালোকেও ইয়াৰ লগত জড়িত হ'ব পাৰে. চ' ডেছক্ৰিপশ্যনত আমাৰ ডিটেইলছ দিয়া আছে. এণ্ড এই যিটো আমাৰ টেলিগ্ৰাম চেনেল, তো আমাৰ যি লাইভ মাৰ্কেটত যিখিনি আমাৰ ইম্পৰ্টেণ্ট লেভেলছ থাকে সেইখিনি আমি ইয়াত আপডেট কৰি যাওঁ. তো আপোনালোকক মই অলপ জুম কৰি দেখাই দিছোঁ. তো লাষ্ট ফ্ৰাইডেত চেনচেক্সৰ মান্থলি এক্সপায়াৰী আছিলে, চ' অলৰেডি সেইটো মেনশ্যন কৰা আছে. এণ্ড 9:33 AM মই এটা এইটো কি বুলি ক'ম, এটা লেভেল আমি একচুৱেলি এটা ট্ৰেড আমি ফাইণ্ড আউট কৰিছিলোঁ. চেনচেক্স 79,500 PE লুকিং গুড এবভ 265, SL 223 টাৰ্গেট অপেন. তো এতিয়া মই আপোনাক দেখাব বিচাৰিছোঁ যে এইটো মই একচুৱেলি ট্ৰেড লৈছিলোঁ, ছেম ট্ৰেড, বট এট 124. তো 10:33, মই 9:33 দিছিলোঁ, অলমষ্ট এঘণ্টা যোৱাৰ পিছত মই 124ত এণ্ট্ৰি লৈছোঁ এণ্ড সেইটো এক্সিট কৰিছোঁ কিমানত, 395, 426 এণ্ড 425. ঠিক আছে, চ' তো আমাৰ গ্ৰুপত যিমানখিনি বা আমাৰ চেনেলত যিমানখিনি ট্ৰেডাৰ্ছ আছে, যিখিনি এই ট্ৰেডটো চাই পেলাই তেওঁলোকেও যদি ট্ৰেড লৈছিলে, তেওঁলোকেও একচুৱেলি ভাল প্ৰফিটত আছিলে. এণ্ড দেন তাৰপিছত যদি চাওঁ, চ' টুৱাৰ্ডছ এণ্ড মই দিছিলোঁ 2:18, 2:18 PM দিছিলোঁ চেনচেক্স ষ্ট্ৰং এবভ 79,556, এণ্ড দেন 2:48 PM 2:48 PM দিছিলোঁ 79,500 অৰ 79,000. চ' ইয়াত একচুৱেলি এটা ডু এণ্ড ডাই চিটুৱেশ্যন বুলি ক'ব লাগিব, হয়. চ' আইডাৰ সি 79,500 গ'লহেঁতেন অৰ 79,000 গৈ পেলাই ক্ল'জ কৰিলেহেঁতেন. চ' এই যিটো মেছেজ
ইয়াৰ মিনিংটো সেইটোৱে আছিলে এণ্ড 347 চ' আমি যদি অকণমান যদি আমি চাৰ্টত যদি চাওঁ এইটো চেনচেক্সৰ লাষ্ট ট্ৰেডিং ছেশ্যনৰ চাৰ্ট হয় তো মই যিটো আপডেট দিছিলোঁ 248 জাষ্ট এই যিটো কেণ্ডেল হয় এই কেণ্ডেলডালৰ মাজতে মই দিছিলোঁ তো তাৰপিছত দেখা গ'ল যে কি বিউটিফুলি 79,000 মই অলৰেডি তাতো আপডেট কৰি দিছোঁ চ' বিউটিফুলি আমাৰ যিখিনি আমাৰ এনালাইচিছ তো সেই এনালাইচিছ মতে আমি এটা ভাল ট্ৰেড আমি এজ এ হিৰ' জিৰ' আমি পাই গৈছোঁ ঠিক আছে চ' আমি অলমষ্ট দুটা ট্ৰেড আমি পালোঁ এণ্ড ঠিক আছে এইখিনিতো হৈ গ'ল তো এতিয়া আমি পাতো যে আমাৰ কাইলৈ কি হ'বলৈ গৈছে কাইলৈ আমাৰ যিহেতু মানডে হয় কাইলৈ মিড কেপ নিফটিৰ একচুৱেলি আমাৰ একচুৱেলি এক্সপায়াৰী আছে চ' মান্থলি এক্সপায়াৰিটো অলৰেডি হৈ গৈছে তো এইটো আমাৰ ফ্ৰেছ মান্থৰ এক্সপায়াৰী হ'ব উইকলি এক্সপায়াৰী তো ঠিক আছে তো কাইলৈ ইয়াৰ কাৰণে যিখিনি ইম্পৰ্টেণ্ট লেভেলছ সেইখিনি মই একচুৱেলি আপোনালোকক শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ 12,255 তো মিড কেপ নিফটিৰ কাৰণে এই লেভেলটো কাইলৈ কাৰণে ক্ৰুচিয়েল হ'ব এণ্ড আপছাইডৰ কাৰণে 12,297 এইটো এটা ইম্পৰ্টেণ্ট লেভেল হ'ব ইয়াৰ ওপৰত যদি মাৰ্কেটে 15 মিনিটছৰ কেণ্ডেল ক্ল'জ কৰা আমি দেখা পাওঁ দেন আমি আৰু ইয়াৰ ওপৰত আৰু অলপ লেভেলছ আমি দেখা পাম আপছাইডত তো সেইখিনি মই লাইভ মাৰ্কেটত আপোনালোকক আপডেট কৰি দিম দেন ডাউন ছাইডৰ কাৰণে যদি চাই 12,211 এই লেভেলটো এটা ইম্পৰ্টেণ্ট লেভেল হ'ব ইয়াৰ তলত যদি আমি কেণ্ডেল ক্ল'জ হোৱা দেখা পাওঁ তেনে এটা ষ্ট্ৰং ৰেঞ্জ আছে 12,140 পৰা 12,160 তো এই ৰেঞ্জত আমি একচুৱেলি মাৰ্কেট অহা দেখিবলৈ পাব পাৰোঁ যদি সি 12,211 এই লেভেলটো সি যদি ব্ৰেক কৰে তো ইয়াৰ ওপৰত যদি আমি আৰু যদি ইয়াত আমি ভাল লেভেল দেখা পাওঁ আমি আমাৰ লাইভ মাৰ্কেটত আমাৰ চেনেলত আপডেট কৰি যাম চ' আপোনালোকেও এনালাইচিছ এটা নিজৰ এটা ছেল্ফ এনালাইচিছ কৰি পেলাই আপুনি চাব পাৰিব আৰু মোৰ কাইলৈৰ কাৰণে যদি পাৰ্চনেল ভিউটো যদি কওঁ তো সেইটো আপোনালোকৰ বেলেগো হ'ব পাৰে যদিও টিম ইণ্ডিয়াই এটা ভাল ৰিজাল্ট কৰিছে তো এইটো আমাৰ কাণ্ট্ৰিখনৰ কাৰণে এটা ভাল খবৰ কিন্তু মই কল ছাইডৰ কাৰণে কাইলৈ ইমান ইণ্টাৰেষ্টেড নহয় তো এইটো মোৰ পাৰ্চনেল ভিউ আপোনালোকৰ ভিউটো বেলেগ হ'ব পাৰে তো পুট ছাইডৰ কাৰণে মোৰ কনভিকশ্যনটো বেছি থাকিব বাট ষ্টিল আপোনালোকৰ যিখিনি লেভেল আপোনালোকক দিয়া হৈছে সেইখিনিৰ ওপৰত আপোনালোকে ভালদৰে কাম কৰিব আৰু ইনফৰ্ম ডিচিশ্যনছ ল'ব তেতিয়া আপোনালোকৰ প্ৰফিটেবল হোৱাৰ চান্স বেছি থাকে আৰু সকলোৱে জানে যে মাৰ্কেটত ট্ৰেপিং চলি থাকে চ' ট্ৰেপিঙৰ পৰাও আপোনালোকে পাৰিলে বাচিবৰ কাৰণে শিকিব লাগিব চ' নিশিকাকৈ আপুনি সেইখিনি কথাও আপুনি বুজি পাব মানে নাপাবও পাৰে চ' অলৱেজ মই কৈ আহি আছোঁ যে নলেজ ইজ পাৱাৰ আপোনালোকে শিকক ভালদৰে শিকক ছিষ্টেমেটিকেলি শিকক আৰু আপোনালোকে য'ত শিকিব সেই ঠাইটো একচুৱেলি উচিত ঠাই হ'ব লাগে তো একচুৱেলি কি হ'ব ষ্টক মাৰ্কেটটো যেনে যিকোনো এটা যদি আপোনালোকে প্ৰফেশ্যন চাই এটা ভাল প্ৰফেশ্যন ডক্টৰ যদি হ'ব বিচাৰে আপুনি এখন মেডিকেল কলেজত গৈ পঢ়িব লাগিব এজন এছ'চিয়েট বা এছিষ্টেণ্ট প্ৰফেচৰৰ আণ্ডাৰত আপুনি পি জি কৰি পেলাই এটা স্পেচিয়েলাইজেশ্যন আপুনি ল'ব পাৰিব ঠিক তেনেকৈ প্ৰত্যেকটো প্ৰফেশ্যনৰে আপুনি যদি ভালদৰে তাত কাম কৰিব বিচাৰে এজ এ প্ৰফেশ্যনেল তেতিয়াহ'লে আপোনালোকে ছিষ্টেমেটিকেলি শিকিব লাগিব আৰু ভাল ঠাইত শিকিব লাগিব ঠিক আছে যিহেতু আপুনি কয় যে অথৰাইজ জেগাৰ পৰা আপোনালোকে শিকিব লাগিব চ' ষ্টক মাৰ্কেট শিকিবৰ কাৰণে অথৰাইজ জেগাটো কি হ'ব জানেনে যে যিজনে অলৰেডি NISM বা সেবিৰ চাৰ্টিফিকেট তেওঁলোকে মানে বা এক্সাম পঢ়ি পেলাই তেওঁলোকে পাছ কৰিছে ডেট মিনছ তেওঁলোকে ষ্টক মাৰ্কেটৰ ওপৰত এটা নলেজ গেইন কৰিছে আৰু সেই নলেজটোকে আপোনালোকক শ্বেয়াৰ কৰিব পাৰে চ' অলৱেজ আপুনি য'ত শিকিব সেই জেগাটো যাতে উচিত জেগা হয় সেইটো আপোনালোকে কিন্তু লক্ষ্য কৰিব কাৰণ এতিয়া মাৰ্কেটত আমি দেখা পাইছোঁ যে বহুতখিনি মানে ইউটিউবাৰ ওলাইছে বহুতখিনি ইনষ্টিটিউট মানে ৰাতিটোৰ ভিতৰতে ওলাই গৈছে কিন্তু এই বস্তুটো তেনেকুৱাও নহয় যে আপুনি যাৰ তাৰ ওপৰত গৈ পেলাই আপোনালোকে ইনফ্লুৱেঞ্চ হৈ পেলাই আপোনালোকে ভুল ভাল যদি শিকি লয় সেইটোৱে কিন্তু আপোনালোকৰ উপকাৰ কৰাতকৈ অপকাৰ বেছি কৰিব ঠিক আছে চ' আপোনালোকে য'ত শিকিব সেইটো আপুনি অলপ ইনভেষ্টিগেশ্যন কৰি ল'ব যে তেওঁলোক কেনেধৰণে তেওঁলোক একচুৱেলি চাৰ্টিফাইড হয়নে নহয় সেইখিনি আপোনালোকে ভালদৰে এক্সামিন কৰি ল'ব
এণ্ড ডেফিনেটলি আপোনালোকে যদি মাৰ্কেটৰ সঁচা যিখিনি ইয়াৰ এক্সপিৰিয়েঞ্চ লোৱা মানুহৰ পৰা শিকে দেন ডেফিনেটলি আপোনালোকে ছাকচেছ হ'ব পাৰিব। এইটো আপুনি প্ৰফেচনেলি এজ এ বিজনেছ আপুনি এজ এ কেৰিয়াৰ আপুনি কৰিব পাৰিব। ঠিক আছে, তো ৱেডাৰ ইউ আৰ এ ষ্টুডেণ্ট এণ্ড ৱেডাৰ ইউ আৰ এ ৰিটায়াৰ্ড পাৰ্চন, all can build this career in stock market by only learning and in that in right place. তো ঠিক আছে, আজিলৈ আহিছোঁ। আৰু আপোনালোকে যদি আমাৰ লগত জড়িত হ'ব বিচাৰে দেন আমাৰ যিটো ডিটেইলছ সেইটো স্ক্ৰীণত মই দাঙি ধৰিছোঁ। তো আমাৰ এড্ৰেছটো হৈছে অপজিট APDCL নোৱালী। চ' আমাৰ অফিচলৈ আহিব পাৰে বা আমাৰ যিটো কণ্টেক্ট নাম্বাৰ দিয়া আছে 9435031694, তো এই নাম্বাৰ কল কৰি পেলাইও আপোনালোকে আমাৰ লগত জড়িত হ'ব পাৰিব। তো ঠিক আছে, আজিলৈ আহিছোঁ, কাইলৈ আকৌ আপোনালোকৰ লগত লগ পাম। থেংক ইউ ছ' মাছ এণ্ড গুড নাইট।